নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই এজন মোৰ ছাবস্ক্ৰাইবাৰৰ এটা কমেণ্টৰ ওপৰত ভৰসা কৰি আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট বক্সত জনাইছে যে দাদা, ভাতকেৰেলাৰ গছৰ কোনটো মতা গছ কোনটো মাইকী গছ কেনেকৈ আমি চিনাক্তকৰণ কৰিব পাৰিম বা কেনেকৈ আমি চিনি পাম। অৱশ্যে তেখেতে বোধহয় মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই, যিহেতু এই একেই ভিডিঅ' মই আগত আৰু এবাৰ দিছিলোঁ। তথাপিতো মই ভাবিলোঁ কমেণ্ট বক্সত উত্তৰটা দিয়াতকৈ মই যদি ভালকৈ দেখুৱাই দিব পাৰোঁ, নিশ্চয় মোৰ সেই ছাবস্ক্ৰাইবাৰজনৰ লগতে আন 10জনৰ যাতে আৰু উপকাৰ হয় বা মোৰ এই ভিডিঅ'টো চালে উপকৃত হয়, তাৰ বাবেই মই এই ভিডিঅ'টো আকৌ এবাৰ ৰিপিট কৰিবলৈ মই ওলাইছোঁ। আচলতে ভাতকেৰেলা গছৰ যিটো মেল ফিমেল মতা মাইকী, এই মতা মাইকী গছবিলাক আপোনালোকে গছবিলাক চালেই গম নাপাব। বা এই ভাতকেৰেলা গছৰ যিটো আলু অৰ্থাৎ যিটো মূল, কাৰণ ভাতকেৰেলাৰ যিবিলাক গছ সেই গছবিলাকৰ যিবিলাক বীজ, এইবিলাকতো বীজ নহয়, এইবিলাক হ'ল মূলৰ পৰা হয়। অৰ্থাৎ ভাতকেৰেলাৰ আলুৰ পৰা এই ভাতকেৰেলাৰ খেতিবিলাক হয়। গতিকে এই যি মূল বা আলুটো বা এই ভাতকেৰেলা গছবিলাক দেখিলেই আপোনালোকে মতা মাইকী কেতিয়াও চিনিব নোৱাৰে। মতা মাইকী চিনিবলগীয়া হ'লে যেতিয়া ভাতকেৰেলা গছৰ ফুল ফুটিব, সেই সময়তে আপোনালোকে চিনাক্তকৰণ কৰিব পাৰিব যে এইডাল মাইকী গছ অৰ্থাৎ ফিমেল আৰু এইডাল মতা গছ অৰ্থাৎ মেল। গতিকে মোৰ এই পিছপিনে দেখিছে এইবিলাক ভাতকেৰেলাৰ গছ। আচলতে এই ভাতকেৰেলাৰ গছবিলাক মই ব্যৱসায়িক ভিত্তিত কৰা নাই, মই ঘৰত খোৱাৰ কাৰণেহে কৰিছোঁ। তথাপিতো মই আপোনালোকক চিনাক্তকৰণ কৰাই দিছোঁ কোনবিলাক ভাতকেৰেলাৰ গছ মেল কোনবিলাক ফিমেল। এতিয়া আহকচোন মই আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক মতা ফুল, আৰু এই মতা ফুল আপোনালোকে কেনেকৈ চিনিব, আপোনালোকে সদায় মনত ৰাখিব ভাতকেৰেলাৰ মতা ফুলৰ মানে যিবিলাক মতা ফুল আছে, এই মতা ফুলবিলাকৰ দুটাকৈ পাত থাকে। এইটো ফুল ঠিক ফুলটোৰ তলেদি এই দুটাকৈ পাত থাকে। এইটো হ'ল মতা ফুল, এইটো হ'ল মতা ফুল, আৰু এইবিলাক দিছে এইবিলাক গোটেই মতা ফুল, এইবিলাক দুটাকৈ পাত আছে দেখিছে। এতিয়া মাইকী ফুল কোনবোৰ সেইবিলাক মই দেখুৱাই আছোঁ। প্ৰথমতে মই এটা মতা ফুল মই ছিঙি লৈছোঁ, এইটো মই ছিঙি লৈছোঁ। এতিয়া মই আপোনালোকক দেখুৱাম মাইকী ফুল কোনবিলাক, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে মাইকী ফুল, এইটো হৈছে মাইকী ফুল। মাইকী ফুলটো অৰ্থাৎ ফিমেল ফুলটো আপোনালোকে কেনেকৈ গম পাব, আপোনালোকে সদায় মনত ৰাখিব ফিমেল ফুলৰ যিবিলাক মাইকী ফুল আছে, মাইকী ফুলবিলাকত এটা কলি থাকে। এই চাওক, এইটো কলি দেখিছে নহয়, এই কলিটোৰ ওপৰৰ পিনেহে ফুলটো থাকে। চাওক ভালকৈ মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, এইটো হ'ল ফিমেল ফুল অৰ্থাৎ মাইকী ফুল, কাৰণ ইয়াত কলি হয়, কলিটোৰ ওপৰৰ পিনে এনেকৈ ফুলটো হয়। আৰু যিটো মতা ফুল এই মোৰ হাতত আছে, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল মতা ফুল। এই মতা ফুলৰ কিন্তু এই দুটাকৈ পাত থাকে, এই এটা পাত এই এটা পাত, এই দুটাকৈ পাত থাকে, তাতেই এই ফুলটো হয়। চাওক এতিয়া মই দুয়োটা একেলগ কৰি আপোনালোকক দেখুৱাম। চাওক, এইটো হ'ল মাইকী ফুল ফিমেল ফুল, কাৰণ ইয়াত কলি আছে, কলিটোৰ ওপৰত ফুলটো। আৰু এইটো হ'ল মেল ফুল অৰ্থাৎ মতা ফুল, কাৰণ এই মতা ফুলৰ এই দুটাকৈ পাত আছে আৰু এই ফুলটো চাওক। গতিকে এইখিনি আপোনালোকক দেখুৱালোঁ। এতিয়া কথা হ'ল মতা গছবিলাকৰ সৃষ্টি কেতিয়া হয়, যেতিয়া আপোনালোকে ভাতকেৰেলাৰ মূলটো ৰুব। মূলটো ৰোৱাৰ পাছত সেই ভাতকেৰেলাৰ গছবিলাক যেতিয়া ডাঙৰ হৈ বগাব ধৰিব, যিহেতু ভাতকেৰেলা লতাজাতীয় গছ, বগাব ধৰিলে এই মাটিৰ তলে তলে সেই ভাতকেৰেলাৰ শিপা যায়, আৰু সেই শিপাৰ পৰা মূলৰ সৃষ্টি হয়। আৰু সেই মূলৰ পৰা তাত মতা গছৰো সৃষ্টি হয় আৰু মাইকী গছৰো সৃষ্টি হয়। গতিকে মতা মাইকী উভয়ে সেই মূলৰ পৰাই সৃষ্টি হয়। গতিকে আপোনালোকে যদি মতা মাইকী দুটা মূলেই যদি আপোনালোকে ৰুব খোজে, তেতিয়াহ'লে আপোনালোকে
ফুল ফুটাৰ সময়ত আপোনালোকে মতা মাইকী চিনাক্ত কৰি আপোনালোকে চিন দি থৈ দিব লাগিব। তাৰপিছত মতা গছৰ সেই মূলটো উঠাব লাগিব আৰু মাইকী গছৰ মূলটো উঠাব লাগিব, উঠি একেলগে ৰুব লাগিব। আৰু যদি তেনেকৈও নুৰায়, যদি আপোনালোকে চিনিব নোৱাৰে, তেতিয়াহ'লে ভাতকেৰেলাৰ মূলটো ৰুলে তাৰ পৰা নিজেই মতা মাইকীৰ গছৰ সৃষ্টি হয়। গতিকে বন্ধুসকল, বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে ক'লোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। আৰু যদি মোৰ ফেচবুক পেজত পায় আপোনালোকে ফ'ল' কৰিবলৈ কিন্তু নাপাহৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব, যাতে মোৰ এই ভিডিঅ'বোৰ আনে চাইও যাতে উপকৃত হয়। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।